এতিয়া আমি কি কৰিম? যুদ্ধ কৰিম। পাৰিব জানো? পাৰিব লাগিব। যদি হাৰি যায় আকৌ যুদ্ধ কৰিম। যেতিয়ালৈকে বিজয়ী নহম তেতিয়ালৈকে যুঁজি যাম। আৰু যেদিনাই বিজয়ী হ'ম সিদিনাই মই হাৰি যাম। ইমানবোৰ পুতলা? য়েছ, আমাৰ পুতলাৰ বাবে। লাগিছে যুদ্ধখনত তুমিও যুঁজিব লাগিব। অকলে যুদ্ধ কৰিলে হয়তো মই ভাগৰি যাব পাৰো, আৰু মই ভাগৰুৱা হৈ গলে যুদ্ধ হাৰি যাম। আৰু মই যুদ্ধ হাৰি গলে মোৰ কেঁচুৱাটোৱে কান্দিব। পাগল হৈছ নেকি? অলপ পাগল তই হ। ডাক্তৰ আৰু কিমান হৈ থাকিব? বাদ দিয়ক এইবোৰ। কিবা মোৰ মৰমৰ নে মূৰ্খা নতুনে আদৰিছে মোৰ সপোনে হাগিছে মোৰ কেঁচুৱা কান্দিছে মোৰ কেঁচুৱা কান্দিছে মোৰ কেঁচুৱা কান্দিছে। ভ্ৰাম্যমান থিয়েটাৰত কাহানিও নোহোৱা এক ব্যতিক্ৰমী বিৰল কাহিনীৰে ট্ৰেজেডি কিং মৃদুল ভূঞা আৰু অভিনেত্ৰী পল্লৱী ফুকনৰ অনবদ্য অভিনয়েৰে জনপ্ৰিয় নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ শক্তিশালী কলমৰ অন্য এক সৃষ্টিৰে 2023-24 নাট্যবৰ্ষত থিয়েটাৰ সূৰ্যৰ বিশাল মহা আয়োজন মোৰ কেঁচুৱাই কান্দিছে। মোৰ কেঁচুৱাই কান্দিছে। আপোনালোকেও চকু নুবুৱাবলৈ সাজু হওক।